উৎকট গৰমে দহিছে ৰাজ্যবাসীক আৰু কেইবাদিনৰ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত এতিয়া প্ৰখৰ ৰ'দে দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱা টোপনিৰ পৰা উঠিলেই কিন্তু প্ৰখৰ ৰ'দ আৰু ৰুদ্ৰমূৰ্তি ধাৰণ কৰি থাকে সূৰ্য দেৱতাই। কিন্তু একপিনে যদি আপুনি ৰ'দ দেখিছে, কিন্তু আৰু একপিনে সকলোৱে ব্যস্ততা থাকে নিজৰ কৰ্মত, কাৰণ কৰ্ম কৰিবই লাগিব। কিন্তু এই ৰ'দে এতিয়া বৰ্তমান উৎকট গৰমে জ্বলা-কলা খুৱাইছে জনসাধাৰণক, আৰু সেইবাবে এতিয়া জনসাধাৰণে কি কৰিব সেয়া যেন এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কাৰণ যি ৰ'দ দিছে সেই ৰ'দে এতিয়া মানুহে ঘৰৰ পৰা ওলাবলৈ এশবাৰ ভাবিছে, কাৰণ যি ৰ'দ দিছে সেই ৰ'দত মানুহৰ বহুতো বেমাৰ আজাৰো হৈছে আৰু কিছু ঠাইত কিন্তু মানুহৰ মৃত্যুমুখত পৰিবলগীয়া হৈছে। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ গণেশগুৰিত, আৰু গণেশগুৰিত যিসমূহ এতিয়া বৰ্তমান নেমু চৰবতৰ দোকানবিলাক আছে, আৰু নেমু চৰবতৰ দোকানত এতিয়া বৰ্তমান সকলোৱে ভিৰ কৰিব, কাৰণ যি ৰ'দ দিছে এই ৰ'দত মানুহে এটাই উপায়, কাৰণ চৰবত, নেমু পানী, ঠাণ্ডা এইবিলাক খাই থাকিবলগীয়া হৈছে। চাওক, এনেদৰে প্ৰখৰ ৰ'দে এতিয়া বৰ্তমান জ্বলা-কলা খুৱাইছে জনসাধাৰণ। যিহেতু এই ৰ'দে এক ধৰণৰ যে কেইবাদিনৰ পৰা এই প্ৰখৰ ৰ'দে কিন্তু এতিয়া বৰ্তমান জনসাধাৰণৰ বহুতো প্ৰশ্ন উদ্ভৱ আনিছে, বা তেওঁলোকে ঘৰৰ পৰা ওলাই আহিবৰ কাৰণে এশবাৰ ভাবিবলগীয়া হৈছে, কাৰণ তেওঁলোকৰ কৰ্ম কৰিবই লাগিব। নিজৰ কৰ্ম যি দায়িত্ব সেই দায়িত্ব পালন কৰিব লাগিব। ঘৰত বহি থাকিলে কোনো কাকো চাবলৈ নাহে, সেইবাবে তেওঁলোকে ওলাই আহে ঘৰৰ পৰা। কিন্তু ঘৰৰ পৰা ওলাই আহি তেওঁলোকে কি কৰিব, নিজৰ কৰ্মত ব্যস্ত হৈ থাকিবলগীয়া হৈছে। যিহেতু দিন হাজিৰা কৰা যিসকল লোকে আছে তেওঁলোকে কিন্তু কৰ্ম কৰি গৈছে। আপোনালোকক দেখুৱাইছোঁ একপিনে যেতিয়া উৎকট গৰম আৰু আনপিনে মানুহে নিজৰ কৰ্ম কৰি গৈছে। চাওক, এনেদৰে লোকসকলে এতিয়া বৰ্তমান গৰমৰ পৰা পৰিত্ৰাণ পাব লাগে, বা গৰমৰ পৰা যি মানুহে এতিয়া বৰ্তমান হাবাথুৰি খাইছে সেই তেওঁলোকে এতিয়া বৰ্তমান নেমু চৰবত খাবলৈ ওলাই আহিছে, বা তেওঁলোকে পানী খাবলৈ ওলাই আহিছে। আমি এই লোক এজন আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা গৰমত কিন্তু সকলোৱে একপিনে ৰ'দ আৰু একপিনে আমি ব্যৱসায় বা আমাৰ যি কৰ্ম কৰিবই লাগিব, কি ক'ব এই ক্ষেত্ৰততো এতিয়া ক'বলৈ গ'লে কি কৰিব লাগিব, সেইটো আপুনি যেনেকৈ ক'লে, এতিয়া আমাৰ কৰ্মটো কৰি যাব লাগিব, গৰমকো মানে নেওচি পিনাই। গতিকে কৰ্ম নকৰিলেতো আমাৰ খোৱাৰ দিগদাৰ হ'ব। গৰম পৰিছে, পানী আপুনি এতিয়া যিমানে পানী খায় সিমানে মানে পানী আৰু খাই থাকিবলৈ মন যায়। এগিলাছে যদি নহয়, ধৰি লওক বটলে পানী খাব মন যায়। গতিকে এনি টাইম গল শুকাই থাকে যিটো ৰ'দ। গতিকে এনেকুৱা ৰ'দৰ পৰা এতিয়া হাত সাৰিবৰ কাৰণে এতিয়া আমি ধৰক এই নেমু পানী খাবলগীয়া হৈছে। যিমানে এতিয়া ঘাম ওলাই আছে সিমানে নেমু পানী যদি খোৱা যায়, তেতিয়া আমি অলপ হ'লেও দেহাটো ঠাণ্ডা পৰা যায়। সেইটোৱে আৰু এনেদৰে দেখিছে আপোনালোকে সৰ্বসাধাৰণ যিসকল জনতাসকল আছে বা যিসকল ৰাইজ আছে, সেই ৰাইজক কিন্তু এতিয়া বৰ্তমান গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে নেমুৰ পৰা আদি কৰি পানী সকলো খাই থাকিবলগীয়া হৈছে। কিন্তু দেখিবলৈ পোৱা গৈছে যে এই উৎকট গৰমে এতিয়া বৰ্তমান জ্বলা-কলা খুৱাইছে গুৱাহাটী মহানগৰীবাসী। অকল কেৱল গুৱাহাটী মহানগৰী বুলি নহয়, বিভিন্ন ৰাজ্যত এতিয়া ৰাজ্যৰ বিভিন্ন জিলাত এতিয়া বৰ্তমান উৎকট গৰমে দহিছে সৰ্বসাধাৰণ। যিহেতু তেওঁলোকৰ কৰ্ম সেই কৰ্ম তেওঁলোকে কৰিবই লাগিব। যিহেতু ইয়াতে যিসকল দাদা আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম, বা তেওঁলোকে যে আচলতে এই নেমু পানী বিক্ৰী কৰিছে, আপোনালোকে দেখিছে বহু নেমু আনি তেওঁলোকে ইয়াতে থৈ দিয়া হৈছে, কাৰণ নেমু পানী এতিয়া বৰ্তমান খাই থাকিবলগীয়া হৈছে। বৰ্তমান কি এনাৰ্জি যি মানুহৰ এতিয়া বৰ্তমান ইমান ঘূৰি পকি থাকে, তেওঁলোকৰ যি এনাৰ্জি লছ হৈছে, সেই এনাৰ্জি লছৰ পৰা তেওঁলোকে নেমু পানী খাবলগীয়া হৈছে। উপায় নোহোৱা হৈ গৈছে, কাৰণ উপায়ন্তৰ হৈ তেওঁলোকে আজি নেমু পানী খাবলগীয়া হৈছে। আমি দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, নেমু পানী এতিয়া আপুনি বিক্ৰী কৰিবলগীয়া হৈছে, পানী এতিয়া মানুহে নেমু পানী খাইছে, কিন্তু তথাপিও নেমু পানী বেছিকৈ যথেষ্ট পৰিমাণে আমাৰ মানে গৰমত মানে এনাৰ্জি নহয় যে, আৰু ঘাম ওলাই থাকে, সেইকাৰণে নেমুটো খালে অলপ মানে ষ্ট্ৰং অনুভৱ হয়। আৰু হ'বতো বিক্ৰী সকলোৱে যে নেমু পানী খাইছে, আৰু নেমু পানী কাৰণ যিটো ৰ'দ পৰিছে সেই ৰ'দৰ কাৰণে কিন্তু আমি সৰ্বসাধাৰণ যিসকল লোক আছে বা যিসকল ৰাইজ আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰোঁ, বা তেওঁলোকৰ পৰা আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যি তেওঁলোকে এই নেমু পানী দেখিছে, আপোনালোকে এইখিনি ঠাইত সকলোৱে ইয়াতে নেমু পানীৰ দোকান দিছে, কাৰণ বৰ্তমান উৎকট গৰমে ৰাজ্যবাসীক দহা দেখিবলৈ পোৱা গৈছে। আৰু সেই সন্দৰ্ভত এতিয়া বৰ্তমান বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হোৱা দেখিবলৈ পাইছে। কিছু সংখ্যক লোকে মৃত্যুমুখত পৰিবলগীয়া হৈছে। দাদা, নেমু দোকান দিছে বা নেমু পানী চৰবতৰ যিটো গৰম পৰিছে, আৰু সেই গৰমত বিক্ৰী হয় ন নেমু? নেমু বহুত বিক্ৰী হয়। এতিয়াতো নেমু পানী নাখালে মানুহৰ পৰিত্ৰাণে নাই। মানে ঘৰৰ পৰা ওলালেই পিয়া লাগে, এতিয়া ঘৰতে পানী খাব লগা হৈছে। আমি যদি এই পথত যদি এনেকুৱা দোকান নিদিলোঁ হয়, মানুহবিলাকৰ কি অৱস্থা হ'লা হয়। সেই তাৰে প্ৰতি লক্ষ্য ৰাখি আমাৰতো কষ্ট হৈ আছে। এইটো গৰমটো আমিও পাই আছোঁ, আমিও এতিয়া বিজনেছ কৰি আছোঁ, 2 পইচা পাইছোঁ, যাতে ৰাইজৰো অলপ সকাহ হয়।
দেখিছে আপোনালোকে যিসকল এতিয়া বৰ্তমান এতিয়া নিমু পানী খাবলগীয়া হৈছে বা পানী খাবলগীয়া হৈছে যিহেতু এতিয়া ৰাজ্যত এতিয়া যি ৰ'দ পৰিছে যি প্ৰকোপ ৰ'দ পৰিছে আৰু প্ৰখৰ ৰ'দত এতিয়া বৰ্তমান জনসাধাৰণ সকলোৱে এতিয়া সৰ্বশান্ত হৈ পৰিছে কাৰণ যি ৰ'দ পৰিছে সেই ৰ'দত মানুহে ওলাই আহিবলগীয়া এশবাৰ ভাবিবলগীয়া হয় আৰু ৰাজ্য চৰকাৰেও কিন্তু এতিয়া যি স্কুলো এতিয়া 7:30 পৰা 12:30লৈকে স্কুলো খোলা দিয়া হৈছে কাৰণ তেওঁলোকে যি ৰ'দ এই ল'ৰা ছোৱালীবিলাকৰ বহুতো অসুবিধাৰ সন্মুখীন হয় আৰু যিহেতু এতিয়া বৰ্তমান সময়ত এতিয়া 40 ডিগ্ৰী চেলচিয়াছত ৰ'দ দিছে আৰু সেই সন্দৰ্ভত এতিয়া মাত্ৰ এতিয়া 11টা বাজিছে আৰু 2টালৈকে কি অৱস্থা হ'ব আপোনালোকে নিশ্চয় জানিছে আৰু এই ৰ'দত মানুহে নিজৰ কৰ্মত ব্যস্ত হৈ থাকিবলগীয়া হৈছে আৰু সকলোকে মই এটা কথা ক'ব লৈছোঁ যে সকলোৱে পানী খাই থাকিব কাৰণ পানী অবিহনে যি এতিয়া বৰ্তমান ৰ'দত মানুহে জ্বলা-কলা খাইছে এই জ্বলা-কলাত কিন্তু মানুহৰ পানীটো এতিয়া প্ৰয়োজনীয় হৈ পৰিছে আৰু পাৰস্যতে আপোনালোকে নিমু পানী খাই থাকিব এই ক্ষেত্ৰত আমি বিভিন্ন ঠাইলৈ যাবলৈ চেষ্টা কৰিম চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন